জয় জয়তে ভগৱন্তৰ বাংময় মূৰ্তিকে প্ৰমুখ্য কৰি মহন্ত বাবুসকল ভাগৱত আচাৰ্য হিচাপে আসন অলংকৃত কৰিবলৈ অহা মোৰ অতি শ্ৰদ্ধাৰ পৰম বৈষ্ণৱসকল, এই গুৰুগৃহত উপবিষ্ট হৈ থকা মোৰ প্ৰাণৰ প্ৰাণ ভকত বৈষ্ণৱসকল, গংগা স্বৰূপিনী ভক্তি স্বৰূপাই মাতৃসকল, শোভন কুমাৰ সদৃশ অত্যন্ত ভক্তি ভাৱনাৰ গৰাকী, শ্ৰদ্ধাৰ গৰাকী যুৱক যুৱতীসকল, ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ কণ কণ মইনা মইনা, জয় জয়তে সমস্তজনৰ হৃদয়ত পৰমাত্মা বস্তু বিৰাজমান হৈ আছে। আমি সবাৰো হৃদয়ত চৈতন্য হৈ থকা পৰমাত্মা বস্তুৰ চৰণত জয় জয়তে সৎ সেৱা অৰ্পণ কৰিছোঁ কৃষ্ণ। আৰু আজি এই কৰ্মভাগ এজন বিশেষ ব্যক্তিক অৰ্পণ কৰিছিলে। বিভিন্ন কাৰণত আজি অনুষ্ঠান ভাগ সময়ৰ লগত খাপ খুৱাই অনুষ্ঠান ভাগ আগবঢ়াব নোৱাৰিলে, আৰু যিজন ব্যক্তিক অৰ্পণ কৰিছে তেখেতো আহি উপস্থিত হোৱা নাই। ৰাইজে শেহতীয়াকৈ হ'লেও আমাক এই দায়িত্বভাগ অৰ্পণ কৰিছে, আমি ইমানৰ পাত্ৰ নহয়। আৰু আমি জয় জয়তে সমস্তজনৰ আগত মুক্তভাৱে কৈছোঁ, তেখেতো আকস্মিকভাৱে যদি আহি পায়হি তাৰ বাবে আমি সকলোৱে জগৰীয়া, যিহেতু তেখেতক নিমন্ত্ৰণ কৰা হৈছিল। আৰু যি কি নহওক, আমি তেখেতৰো যাতে কোনো লোকৰ ভাগি পৰৱৰ্তী পৰ্যায়ত আমাক নেৰাখক আৰু আপোনালোককো ক্ষমা কৰক বুলি ভাবিয়েই কৰ্মভাগ ৰাখি নথৈ আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি মহাপ্ৰভুৰ চৰণত সেৱা আগবঢ়াইছোঁ। আৰু লগতে বৈকুণ্ঠৰ কল্পতৰু মহাভাগত চৈতন্য কৰাৰ আগতে আমি জয় জয়তে জগত গুৰুজনাৰ চৰণ কমলত এভাগি গুৰু বন্দনা কৰিব বিচাৰিছোঁ কৃষ্ণ কৃষ্ণ। ধ্যানমূলং গুৰু মূৰ্তি, পূজামূলং গুৰুপদম, মন্ত্ৰমূলং গুৰু বাক্যম, মোক্ষমূলং গুৰু কৃপাহি কেৱলম, মোক্ষমূলং গুৰু কৃপাহি কেৱলম। জয় গুৰু শংকৰ। এই সেৱাস্থলীত পূৰ্ণব্ৰহ্ম ভগৱন্ত বিৰাজমান হৈ আছে। জয় জয়তে ভাগৱত উদ্বোধনী ভাষণ আৰম্ভ কৰাৰ আগতে মোৰ প্ৰাণৰ প্ৰাণ হৃদয়স্থিত হৈ থকা পূৰ্ণব্ৰহ্ম ভগৱন্তৰ চৰণত আমি এভাগি দিব বন্দনা অৰ্পণ কৰিব বিচাৰিছোঁ। শ্ৰী কৃষ্ণায় বাসুদেৱায় অনন্ত চক্ৰে, নমো নাৰায়ণ অখিল গুৰু ভগৱান নমস্তে, নমো ব্ৰহ্ম মূৰ্তি শ্ৰী হৰি বিশ্বস্বৰ কমল নয়ন চিত্ৰ নমস্তে নমস্তে, কমল নয়ন চিত্ৰ নমস্তে নমস্তে। জয় জয়তে গুৰুদেৱ নাম ভগত প্ৰসন্ন হওক। আৰু আমিও সেৱক সমস্তৰ বাক্য ৰক্ষা কৰি মহাপ্ৰভুৰ চৰণ কমলত শক্তি অনুসাৰে মহাপ্ৰভুৰ পবিত্ৰ গুৰুনামৰ সম্পৰ্কে দুটিমান বাক্য অৰ্পণ কৰিব বিচাৰিছোঁ। সেই প্ৰভু সমস্ত, যিহেতু সময়ৰ আহ্বান বিভিন্ন ঠাইত আজি ধৰ্মানুষ্ঠান আয়োজন কৰিছে, ভাগৱত উদ্বোধন নামে এটি কাৰ্যসূচীৰ বিষয় ৰাখে। এই পৰ্যায়টো আমি সৰুৰ পৰা অবিৰত ভাগৱত অনুষ্ঠানে হওক, ব্যাখ্যা অনুষ্ঠানৰ লগত জড়িত আমি দেখি আহিছোঁ। এই অনুষ্ঠান ভাগিটো তদনুৰূপ কাৰ্যসূচীত এটা বিষয় ৰাখিছিলে। আমি
ভাগৱত শুভ আৰম্ভ কৰাৰ আগমুহূৰ্তত যি উদ্বোধনৰ ব্যৱস্থা, সেই উদ্বোধনী ভাষণ দিয়াৰ যি যোগ্যতা আমাৰ নাই আৰু সিমানৰ পাত্ৰও নহয়। কিন্তু ৰাইজৰ দাবীত, ৰাইজৰ অনুৰোধত বহু ঠাইত কেতিয়াবা কৰিবলগীয়া হয়। যিহেতু পূৰ্ণব্ৰহ্ম ভগৱন্তৰ মহাভাগৱত চিন্তন হোৱাৰ আগত ভাগৱতৰ বিষয়ে কিছুমান কথা যদি সেৱক সেৱিকাসকলেই হওক বা শ্ৰৱণ কৰিবলৈ অহা ভকত বৈষ্ণৱসকলৰ জ্ঞাত হয়, তেতিয়া এই অনুষ্ঠান পতাৰ যি উদযাপন সমিতিৰ যি কষ্ট, সেই কষ্টৰ অকণমান ফল ধৰে। আৰু যিসকলে শ্ৰৱণ কৰে, কীৰ্তন কৰে, কেনেকৈ কি কৰিলে তেওঁলোক শুদ্ধ শ্ৰৱণ হ'ব আৰু এই শ্ৰৱণৰ মহামহিমাৰ যোগেদি কি লাভ হ'ব, এই বিষয়ে যদি অকণমান হাত পাই যায়, তেতিয়া শ্ৰদ্ধা ভক্তিৰে ভাগৱত শ্ৰৱণ কৰিব। আজিকালি এনেকুৱা এটা অৱস্থা হৈছে, অবিৰত ভাগৱত পাঠৰ প্ৰায় ৰাতি 10মান বজাৰ পাছত আৰু গুৰুগৃহত মূল পাঠকীসকলৰ বাদে আৰু মানুহ নাথাকে। যিহেতু অতি কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানবিলাক উদযাপন সমিতিয়ে আয়োজন কৰে, শ্ৰৱণৰ মহামহিমা নজনাৰ কাৰণে সাংসাৰিক ভোগবিলাসত আসক্ত হৈ থকা ব্যক্তিসকলে ঘৰত গৈ নিজৰ পুত্ৰ ভাইজাৰ লগত আনন্দৰে দিন কটাই আকৌ কিছু সময়ৰ কাৰণে আহে, আকৌ অনুষ্ঠানত উপস্থিত হৈ আকৌ নিজৰ দায়িত্বটো পালন কৰে। আচলতে এই অনুষ্ঠান ভাগ মৃত্যুমুখী পৰীক্ষিতক 7টা দিনৰ ভিতৰত ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰাবৰ কাৰণে, মুক্তি দিয়াবৰ কাৰণে সংসাৰ ত্যাগী শুকদেৱে এই ভাগৱত কথা কৈ শুনাইছিল। লগতে পৰীক্ষিতৰ লগতে 60,000 অৰ্থাৎ 60,000 ঋষিমুনিয়ে সেই ভাগৱত শ্ৰৱণ কৰিছিল। আৰু এই ভাগৱত তত্ত্বৰ ধাৰাবাহিকভাৱে যুগে যুগে সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ব্যৱস্থা কৰি থৈ গৈছে, যাতে কল্পমতী বিষয় ব্যক্তিসকলে ভাগৱত সপ্তাহজোৰাই হওক বা 3দিনীয়া কাৰ্যসূচী হওক বা এদিনীয়া কাৰ্যসূচী হওক, যি ভকত বৈষ্ণৱৰ দ্বাৰা মহাভাগৱত চিন্তন হয়, এই ভাগৱত শ্ৰৱণ কৰি যাতে জীৱন ধন্য কৰিব পাৰে, সেই উদ্দেশ্যেই এই মহাভাগৱত অনুষ্ঠান ভাগ বিভিন্ন সদ্ভাৱনাৰ গৰাকীয়ে আয়োজন কৰি আহিছে। আৰু যি কি নহওক, আমি অত্যন্ত কষ্ট স্বীকাৰ কৰি শাৰীৰিকভাৱে শ্ৰমদান কৰি আৰ্থিকভাৱে অনুদান আগবঢ়াই ভাগৱত অনুষ্ঠান পাতি আমি যদি শ্ৰৱণ কৰিবলৈ নামঘৰত ভকত বৈষ্ণৱ নাথাকে, চব গৃহে গৃহে গৈ থাকে, অনুষ্ঠান ভাগ পাতিবলৈ যোৱাৰ যি উদযাপন সমিতিৰ যি চেষ্টা বা উদ্দেশ্য, সেই উদ্দেশ্যত সফল নহ'ব। সেইকাৰণে আমি জয় জয়তে সমস্তজনকে আহ্বান জনাইছোঁ, 3টা দিনৰ পাছত হয়তো আপোনালোকে আকৌ এই নামঘৰত আহিলেও ভকত বৈষ্ণৱৰ সং নাপাব আৰু মধুময় ঈশ্বৰৰ কথা শুনিবলৈ নাপাব। সেইকাৰণে এই 3টা দিন সকলোকে উষ্ম আদৰণি জনোৱা হৈছে, যাতে গুৰুগৃহত থাকি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰক। এতিয়া যি পূৰ্ণব্ৰহ্ম ভগৱন্তৰ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত চৈতন্য হ'ব, এই ভাগৱতৰ বিষয়ে দুটামান ক'বলৈ আগবাঢ়িছোঁ। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পূৰ্ণব্ৰহ্ম ভগৱন্তই 4 শ্লোকত ব্ৰহ্মাক অৰ্পণ কৰিছিল। ব্ৰহ্মাই 8 শ্লোকত নাৰদক অৰ্পণ কৰিলে, আৰু নাৰদে ব্যাসক 12টা শ্লোকত এই তত্ত্ব কথা অৰ্পণ কৰিছিলে। সনাতন ধৰ্মটো আজ্ঞাবাহী ধৰ্ম। যেনেকৈ আমাৰ নামাচাৰ্যই হওক বা শৰাইৰ পক্ষে হওক, ৰন্ধা বঢ়া কৰা ব্যক্তিসকলে আমাৰ দেৱী বিলনীয়ে হওক বা তেওঁলোকে আজ্ঞা লৈহে দেৱকৰ্মত হাত দিয়ে, ঠিক তেনেদৰে এই ধৰ্মটো, সনাতন ধৰ্মটো আজ্ঞাবাহী ধৰ্ম। এই আজ্ঞাবাহী ধৰ্মভাগ সনাতন ধৰ্মৰ পূৰ্বৰ পৰাই আছিল। ভগৱন্তৰ 24 অৱতাৰৰ ভিতৰত ব্যাসদেৱো এটা ভগৱন্তৰ অৱতাৰ। তথাপিতো ব্যাসদেৱে এই ভাগৱত ৰচনা কৰাৰ আগতে কিছুমান আগম শাস্ত্ৰ ৰচনা কৰিলে, কাৰো আজ্ঞা নোলোৱাকে। পশুপক্ষী বলি বিধানৰ ব্যৱস্থা কৰিলে। এই ব্যৱস্থাৰ ফলত কল্পমতী মনুষ্যই সেই কৰ্মবিলাক কৰি, কৰ্মকাণ্ডীয় কৰ্মবিলাক কৰি নৰকলৈ গতি কৰিলে, যাৰ ফলশ্ৰুতিত ব্যাসদেৱৰ
সেই মানুহবিলাকৰ যেতিয়া নৰকলৈ গতি কৰিলে তেওঁলোকৰ পাপৰ চিটিকনি আহি ব্যাসদেৱৰ গাত লাগিলে ব্যাসদেৱো মতিভ্ৰম হ'ল মনৰ উগুল দুগুল হ'ল তেতিয়াই উগুল দুগুল মন লৈ যেতিয়া তেওঁ বহি আছিলে তেতিয়াই মহামুনি নাৰদ সেইফালেদি আহিলে আৰু মহামুনি নাৰদক দেখি ক'লে সেই গুৰুদেৱ মোৰ এনে কি ভুল হ'ল যাৰ কাৰণে মোৰ মনৰ উগুল দুগুল হ'ল মই ইমান ধৰ্মশাস্ত্ৰবোৰ ৰচনা কৰিলোঁ মোৰ শাস্ত্ৰবিলাক অধ্যয়ন কৰি মানুহে ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিছে ধৰ্ম গ্ৰহণ কৰিছে তেনেস্থলত মোৰ কি ভুল হ'ল তেতিয়া নাৰদে এটা হাঁহি মাৰি কৈছে তোমাৰ কেইবাটাও ভুল হ'ল প্ৰথম কথা তুমি ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰা নাই অৰ্থাৎ তুমি ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰা নাই দ্বিতীয় কথাটো হ'ল কি তুমি এই সনাতন ধৰ্মটো আজ্ঞাবাহী ধৰ্ম তুমি কোনো ঈশ্বৰৰ চৰণত বা কোনো গুৰুৰ আজ্ঞা নোলোৱাকৈ তুমি কৰ্মভাগ কৰিলা যাৰ কাৰণে তোমাৰ মনৰ উগুল দুগুল হৈছে আজ্ঞা নোলোৱাকৈ কৰ্মবিলাক কৰিলা যাৰ কাৰণে আজি মনৰ উগুল দুগুল হৈ তুমি বলীয়া হৈ পৰিছা তৃতীয় হ'ল তোমাৰ বিষয়বস্তু জ্ঞান নাই কিবা এটা বস্তুৰ বিষয়বস্তু যেতিয়া জ্ঞান নাথাকে সেই জ্ঞান নথকাৰ ফলত এনে কিছুমান বস্তু সৃষ্টি কৰি দিয়া হয় যাৰ ফলত হিতে বিপৰীত হয় তুমি যিবোৰ আগম শাস্ত্ৰ ৰচনা কৰিলে তাত বলি বিধানৰ কথা আছে যাগ যজ্ঞৰ কথা আছে যিবিলাক কৰিলে মানুহৰ মুক্তি নহয় নৰকলৈহে গতি কৰে নিৰ্বিবাদে কিছুমান পশুৰ তুমি প্ৰাণ লোৱাৰ ব্যৱস্থা কৰিলা বলি বিধানৰ কথা উল্লেখ কৰি দিলা যিবোৰ বিষয়বস্তু জ্ঞান নথকাৰ কাৰণে আজি সেই পাপ সেই জীৱবিলাক যে ধ্বংস হৈছে বা মৃত্যুৰূপলৈ গতি কৰিছে তেওঁলোকৰ পাপ আহি তোমাৰ গাত লাগিছে এই তিনিটা কাৰণতে তোমাৰ মনৰ উগুল দুগুল হৈছে তোমাৰ সেইটো কাৰণে মনৰ উগুল দুগুল হৈ তুমি ঘূৰি ফুৰিছা এতিয়া উপায় কি এতিয়া নাৰদে ক'লে সৎগুৰু আশ্ৰয় লৈ তুমি শৰণ গ্ৰহণ কৰা ঈশ্বৰৰ চৰণত আৰু আজ্ঞা লোৱা আৰু বিষয়বস্তু জ্ঞান তুমি আয়ত্ত কৰা তেতিয়া সি এটাইকেইটা কাম নাৰদৰ ওচৰতে লোৱাৰ ব্যৱস্থা কৰিলে নাৰদকে গুৰু মানিলে স্নান কৰি আহি ঈশ্বৰ প্ৰভু ভগৱন্তৰ ওচৰত নাৰদক গুৰু মানি ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰি শৰণ গ্ৰহণ কৰিলে তাৰ পাছতে কি কৰিলে বিষয়বস্তুৰ কথা শুনি ল'লে কি কৰিলে যে তুমি এনেকুৱা এখন শাস্ত্ৰ ৰচনা কৰা যিখন শাস্ত্ৰত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰাণ কৃষ্ণ ভগৱন্তৰ গুণলীলা প্ৰচাৰ প্ৰসাৰ হয় কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ ঘোষাত কৈছে আৰু ভাগৱত শাস্ত্ৰৰ মূল তত্ত্বটো হৈছে কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণই জগতৰ ঈশ্বৰ কৃষ্ণ বিনে কোনো ঈশ্বৰ নাই বাকীসকল তেওঁ অনুগামী দেৱতাহে তেওঁ দাসত্ব স্বীকাৰ কৰা দেৱতাহে সেইকাৰণে কৃষ্ণদেৱৰ গুণজক প্ৰকাশ কৰা এনেকুৱা এখন শাস্ত্ৰ ৰচনা কৰা সেই শাস্ত্ৰ ভাগ যাতে তুমি শিৱজগতৰ কল্যাণৰ অৰ্থে প্ৰচাৰ প্ৰসাৰ কৰা ব্ৰহ্ম পদ্ম শিৱ ভৱিষ্য নাৰদ ব্ৰহ্মাণ্ড গৰুড কুৰ্ম বৰাহ বামন তাৰ পাছত কৈছে ভাগৱত অগ্নিলিংগ মাকেন্দ্ৰ স্কন্ধ বুলি কৈছে ব্ৰহ্মাণ্ড গৰুড কুৰ্ম মাকেন্দ্ৰ স্কন্ধ এই যি 18খন পুৰাণৰ কথা উল্লেখ কৰিছে 18খন আগত 17খন আছে শেষৰখন হৈছে এই ভাগৱত পুৰাণ ৰচনা কৰাৰ পাছত আৰু তেওঁ কোনো অন্য আগম শাস্ত্ৰ ৰচনা নাই কৰা এই ব্যাসদেৱে যে ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে আৰু আজ্ঞা ল'লে বিষয়বস্তুৰ সমস্ত তত্ত্ব প্ৰচাৰ প্ৰসাৰ কৰিলে তাৰ পাছত মনৰ এই উগুল দুগুল ভাৱটো নাইকিয়া হ'ল ইয়াৰ পাছতেই এই ভাগৱত শাস্ত্ৰৰ মহামহিমাৰ কথা শুনক যে ভাগৱত শাস্ত্ৰৰ 12টা শ্লোকৰ দ্বাৰা 12টা অক্ষৰ সৃষ্টি হৈছে এই 12টা অক্ষৰ দ্বাৰাই এই পূৰ্ণ ভাগৱতখন নিৰ্মাণ হৈছে ওম নমো ভগৱতে বাসুদেৱায় 12টা অক্ষৰ জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ 12টা অক্ষৰে 12 স্কন্ধ ভাগৱত হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ জীৱই শেষত ঈশ্বৰ লীন যাবলৈ পাৰে 12টা অক্ষৰ 12টা তত্ত্ব আৰু 10টা লক্ষণ আছে বুলি কৈছে ভাগৱত শাস্ত্ৰত সৰ্গ বিসৰ্গ স্থান উখন উতি মনন্তৰ ইখানুকথা নিৰোধ আশ্ৰয় মুক্তি এই 10টা লক্ষণ এই ভাগৱত তত্ত্বৰ যে যিটো
শ্লোক দ্বাদশাক্ষৰ মহামন্ত্ৰ এই মন্ত্ৰটো অন্য কোনো মন্ত্ৰৰ লগত তুলনা নহয় এই মন্ত্ৰভাগৰ বিষয়লৈ মানুহে নজনাৰ কাৰণে এতিয়া আমাৰ মানুহে অন্য কোনোবা মানুহৰ গৈ ঢোল তাবিজ লৈ পিনাই নিজকে সেই তেনেকুৱা কিছুমান হেৰিয়াত মঞ্চিতবিলাক দি দিছে যদি মানুহে শ্ৰদ্ধা ভক্তি তত্ত্বভাগীলৈ শ্লোকজনা মুখস্থ ৰাখে বা অবিৰত স্মৰণ কৰে তেওঁলোকক কোনো অপশক্তিয়ে কোনো তন্ত্ৰ মন্ত্ৰই কোনো ৰোগ ব্যাধিয়ে ফলতে স্পৰ্শ কৰিব নোৱাৰে পূৰ্বতে ধ্ৰুৱই এই মহামন্ত্ৰ জপ কৰিয়ে ধ্ৰুৱলোক প্ৰাপ্তি হৈছিল বৈমাত্ৰা পুৰুষে যেতিয়া নিজৰ পিতৃৰ কোলাত বহিবলৈ ধ্ৰুৱক নিদিলে তেতিয়া মাতৃ সুনীতি ক'লে আই মই মোৰ পিতৃৰ কোলাত বহিবলৈ যাওঁতে মোৰ বৈমাত্ৰাই বহাৰ কোলাৰ পৰা নমাই দিলে মই পিতৃৰ সন্তান নহয় তেতিয়া মাতৃয়ে ক'লে তুমি কোন পিতৃৰ কথা ভাবিছা যিজন পিতৃয়ে তোমাক পুত্ৰ হিচাপে চিনাকি দিলেও তোমাৰ বৈমাত্ৰাৰ ভয়ত তোমাক কোচত ল'বলৈ টান পায় এইজন পিতৃৰ কথা কোলাত বহাৰ কথা কেলে চিন্তা কৰিছা তুমি সেইখন ৰাজগাদীত ৰাজসিংহাসনত বহাৰ কথা চিন্তা নকৰিবা যিজন পিতৃয়ে তোমাৰ বৈমাত্ৰাৰ ভয়ত উত্তমুখে ৰাজসিংহাসনত বহাব তোমাক নবহায় সেইকাৰণে তুমি এনেকুৱা এখন আসনৰ কথা চিন্তা কৰা যাৰ চৰণ চিন্তা কৰিলে তেওঁৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব য'ত আৰু জন্ম মৃত্যু নাই যিজন ভগৱন্তৰ চৰণ চিন্তা কৰিলে মুক্তি পাব পাৰে সেই তেতিয়া ধ্ৰুৱই গৈ 5 বছৰ বয়সতে নাৰদক গুৰু মানি অতব্যৰণ্যত সিংহ বাঘ ভালুক আদি বন্য ভূত প্ৰেতৰ পৰা আদি গৈ এনেকুৱা ভয়ভীত হোৱা স্থানতো নিৰ্ভয় মনেৰে গৈ ঈশ্বৰৰ এই দ্বাদশাক্ষৰ তত্ত্ব ওম নমো ভগৱতে বাসুদেৱায় এই তত্ত্বটো এই মন্ত্ৰভাগ উচ্চাৰণ কৰি ঈশ্বৰ চিন্তা কৰিছিল যাৰ ফলশ্ৰুতিত ধ্ৰুৱই এতিয়াও ধ্ৰুৱলোকত বাস কৰিবলৈ সক্ষম হ'ল ইয়াৰ পাছত প্ৰহ্লাদ হিৰণ্যকশিপুৰে প্ৰহ্লাদক কোনো ভগৱানক ভাবিবলৈ দিয়া হোৱা নাছিল সদায় কয় যে ঈশ্বৰ কোনো নাই মই ঈশ্বৰ মোক চিন্তা কৰ মোক ভাব মোৰ ৰাজ্যত কেতিয়াও বিষ্ণু পূজা নচলে কিন্তু প্ৰহ্লাদে নাৰদৰ বাক্য ৰক্ষা কৰি গুৰু নাৰদৰ বাক্য ৰক্ষা কৰি এই মহামন্ত্ৰভাগ আগলৈ স্মৰণ কৰি আছে যাৰ ফলশ্ৰুতিত পিতৃ হিৰণ্যকশিপুৱে প্ৰহ্লাদক সাপে কটাইছিল হাত ভৰি বান্ধি জুইত পেলাই দিছিল হাত ভৰি বান্ধি সাগৰত পেলাই দিছিল জাতি জঙে খুজিছিল হাতীয়ে গছকাইছিল কিন্তু এক কৰিব নোৱাৰে শাস্ত্ৰীটো কৈছে হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলে হৰিৰ নামৰ কবচ প্ৰভাৱে তাৰনো মনৰিলে ই হৰি নামৰ কবচৰ প্ৰভাৱত প্ৰহ্লাদৰ নোম এডাল কাৰণ এই মহামন্ত্ৰটো জপ কৰিছিল এই মহামন্ত্ৰটোৰ প্ৰতি বিশ্বাস নাথাকে যদি আমি অন্য কোনোবা তন্ত্ৰ মন্ত্ৰ তাবিজৰ বা ঢোল মাদলিৰ কথা চিন্তা কৰোঁ আমাৰ কিন্তু কোনো সুফল নাপাম নিজৰ সঞ্চিত ধনহে নষ্ট হ'ব এই মহামন্ত্ৰটোৰ বিষয়ে আৰু কি কৈছে গম পাইছে আপুনি গোটেই ভাগৱত শাস্ত্ৰখন নপঢ়িলেও হ'ব গোটেই ভাগৱত শাস্ত্ৰৰ শ্লোকবিলাক আপোনাৰ মুখস্থ নাথাকিলেও হ'ব বা যদি আপোনাৰ সময় নপায় আপুনি অকল এই ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশাক্ষৰ মন্ত্ৰটো যদি পুৱাগধূলি স্মৰণ কৰি থাকে কি কি হ'ব পাৰিব চব আমাৰ সততে সাধাৰণ মানুহবিলাকে কি কয় নিজৰ ল'ৰা ছোৱালীবিলাকক কয় ডাঙৰ ডাঙৰ মানুহবিলাকলৈ আঙুলি কৰি কয় তয়ো এদিন ডাঙৰ মানুহ হ'ব লাগিব ভালকৈ কয় কিন্তু আমাৰ পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানক নকয় ক'বলৈ সেইখিনি হেৰি নকৰে মানে পৰিৱেশ নাপায় বা পৰিৱেশ এটা নিদিয়ে যে তুমিও এদিন ঈশ্বৰ ৰাজ্যলৈ যাব লাগিব ঈশ্বৰৰ লগত ৰাজ্যত সুখান্তকে থাকিব লাগিব তুমি ঈশ্বৰক চিন্তা কৰা এইটো কেইগৰাকী পিতৃ মাতৃয়ে কয় আচল পিতৃ মাতৃ সেইসকলক কৈছে কাক কৈছে জননী জনক জানা কাহাক ভুলয় মৃত্যু দৰিবাৰ পথ যিটো দেখা জননী মানে হৈছে মাতৃ জনক মানে হৈছে পিতৃ আচল পিতৃ মাতৃ সেইসকলক কৈছে যিসকলে নিজৰ সন্তানক
মৃত্যু তৰি যোৱাৰ পথটো দিয়ে। মৃত্যু তৰি যোৱাৰ পথটো কোনটো? এই ভাগৱতৰ মহামন্ত্ৰটো ঈশ্বৰৰ নামৰ চৰণত আশ্ৰয় ল'বলৈ শিকোৱাটো। এতিয়া এই মহামন্ত্ৰটোৰ মহামহিমা ইমানেই মহৎ আছে যে এই মহামন্ত্ৰটো স্মৰণ কৰাৰ লগে লগে আপোনালোকে ঈশ্বৰ হ'ব পাৰিব। ডাঙৰ মানুহ হ'লে ডাঙৰ কথা নহয়, ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'লে বা মন্ত্ৰী হ'লে ভাল মানুহ নহ'বও পাৰে। হয়তো দেশখন লুটি খাই দিব বা আপোনাৰ মানে বৃহৎভাৱে টকা সংগ্ৰহ কৰি পিনে নিজৰ জীৱন সংসাৰ সুখে অন্তকে থাকিব। কিন্তু ভাল মানুহ হ'ব বৰ ডাঙৰ কথা। ভাল মানুহ হ'বলৈ কোনোবা উচ্চ পদস্থ বিষয়া নহয়, কিন্তু ঈশ্বৰ হ'ব পৰা তত্ত্বটো অকল গুৰুজনাই ভাগৱত আচলতে দিছে। কি কৈছে? দ্বাদশ অক্ষৰ মন্ত্ৰত প্ৰধান, যাক স্মৰি নৰ হয় হৰিৰ সমান। এই দ্বাদশ অক্ষৰ মহামন্ত্ৰটো পৃথিৱীত যিমান মন্ত্ৰ আছে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি, এই মহামন্ত্ৰবিলাকৰ ওপৰত একেবাৰে শ্ৰেষ্ঠ মন্ত্ৰটো হৈছে দ্বাদশ অক্ষৰ মন্ত্ৰ। এই দ্বাদশ অক্ষৰ মন্ত্ৰটো যি স্মৰণ কৰিব, দ্বাদশ অক্ষৰ এইটো মন্ত্ৰটো প্ৰধান, যাক স্মৰি নৰ হয় হৰিৰ সমান। আমাৰ নিচিনা নৰমান যিবিলাক হৰি সমান হ'ব। সেইটো বিচাৰে নাই বাৰু? আপোনালোকে প্ৰত্যেকেই ভাল ঠাইত, মৃত্যুৰ পাছত আমি প্ৰত্যেকেই ভাল ঠাইত থকাটো বিচাৰোঁ, নৰকত থকাটো কোনো নিবিচাৰোঁ। যদি হৰি ৰাজ্যত প্ৰৱেশ কৰিব বিচাৰে, ঈশ্বৰ ৰূপটো যদি পাব বিচাৰে, তেনেহ'লে এনেকুৱা মহামন্ত্ৰ আপোনালোকৰ জীৱনত মূল মন্ত্ৰ হিচাপে ধৰি লৈ সদায় সদায় স্মৰণ কৰিব লাগিব। গোটেই ভাগৱত 7 দিন 7 ৰাতি আপুনি নপঢ়িলেও চলি যাব। মাত্ৰ এই মন্ত্ৰজনা আপোনালোকে যদি স্মৰণ কৰিব পাৰে সময়ৰ অভাৱত, তেতিয়াও কাম দিব। শাস্ত্ৰত কৈছে যে মোহৰ স্বৰূপ চিন্তা যিটো জন, মোহৰ স্বৰূপ পায় হয়া পাৰিষদ থাকে বৈকুণ্ঠত, তাৰ জন্ম মৃত্যু নাই। মোৰ স্বৰূপটো যি চিন্তা কৰিব, মোৰ স্বৰূপটো পাব বিচাৰিছে। কোনে কৈছে? ভগৱন্তই কৈছে। মুহূৰ্ত স্বৰূপ চিন্তে যিজন মুহূৰ্ত স্বৰূপ পায়, হয়া পাৰিষদ, তেওঁ কি হ'ব? পাৰিষদ হৈ থাকিব, থাকে বৈকুণ্ঠত, তেওঁ বৈকুণ্ঠত থাকিব, তাৰ জন্ম মৃত্যু নাই, তেওঁৰ জন্ম মৃত্যু হ'ব নোৱাৰে। সুখেই হওক, আনন্দেই আনন্দ। কিন্তু স্বৰ্গলৈও যদি আপুনি গ'ল, পুণ্য হৈ পেলাই আকৌ ঘূৰি আহিব লাগিব। সেইটো কথা। কাৰণ স্বৰ্গত দেৱতাসকলেই চিৰস্থায়ীভাৱে থাকিব পৰা নাই, সুখে শান্তিয়ে থাকিব পৰা নাই। ভাওনাবিলাকত দেখিছে নহয়, দৈত্যবোৰে স্বৰ্গ দেৱতাক খেলি লৈ গৈ কেতিয়াবা। কিন্তু আপুনি মানুহ, ধন্য ধন্য কলিকাল, ধন্য নৰতন ভাল, ধন্য ধন্য ভাৰত বৰিষে বুলি কৈছে। এইকাৰণে কৈছে এই কলিকালত মনুষ্যৰ জন্ম পাই ঈশ্বৰ সাধনা কৰি, ঈশ্বৰ চিন্তা কৰি ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। দেৱতাসকল কিন্তু বৈকুণ্ঠলৈ যাব নোৱাৰে। কেলে নোৱাৰে? তেওঁলোকে অমৃত খাই নিজকে বন্দী কৰিব। এটি স্থিতি, এটি লয়, সুখহীন শান্তিহীন আমনিহীন হয়। অমৃত খাই বন্দী হ'ল, তেওঁলোকে য'লৈ যাব নোৱাৰে, অমৰ হৈ গ'ল। আমাৰ মৃত্যু আছে, আমি বৈকুণ্ঠলৈ যাব পাৰিম। কিন্তু এনেই সংসাৰত জন্মগ্ৰহণ কৰি পুত্ৰ ভাইটা সৈতে বজাৰ সমাৰ কৰি সুখে অন্তকে খাই এদিন বুঢ়া হৈ মৰি গ'লে বৈকুণ্ঠলৈ যাব নোৱাৰিব। কি কৰিব লাগিব? শাস্ত্ৰত কৈছে অনেক জন্মৰ পুণ্য ধন দিয়া, মনুষ্য হৰিৰ নৌকা আশা কিনিয়া। অনেক জন্মৰ মহাপুণ্য দি মানুহৰ জন্মটো পাইছে। এতিয়া যদি মানুহৰ জন্মটো পোৱাৰ পাছত ঈশ্বৰৰ চৰণ চিন্তা নকৰো, কি হ'ব বুলি কৈছে? মনুষ্য হৰিৰ পায়া হৰিক নভজিলা, অৱশ্যে হৈবা ভাই তৰু তৃণহীলা। তৰু তৃণহীল হৈ থাকিব লাগিব। আমি যে গছ গছনি তৰু তৃণহীল হৈ দেখিছে, এইবিলাক আমি হৈ আহিম। 84 লক্ষ জন্ম আমি লৈ এই জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পাইছোঁ। এতিয়া যদি নলওঁ, পুনৰ আকৌ সেইবোৰ জন্ম ল'ব লাগিব। তমু গুণে অন্ধা থাকি কৰে হিংসা কৰ্ম, সিংহ বাঘ কুকুৰ তাহাৰ পুৱে জন্ম। তমু গুণত থাকি হিংসা
হিংসা কৰ্ম কৰিলে সিংহ বা কুকুৰ সাপ এইবিলাক হৈ জন্ম ল'ব লাগিব কোনোবাই বিচাৰে নেকি তেনেকুৱা আমি সদায় ভালকে এটা ঘৰ বনাই ভালকে খাই ভালকে জীৱন নিৰ্বাহ কৰিব বিচাৰোঁ মৃত্যুৰ পাছতো নৰকত নহয় ভাল জেগাত থকাত বিচাৰোঁ তেনেস্থলত নিজৰ কুশল কামনা কৰে যদি ঈশ্বৰৰ চৰণ চিন্তা কৰক ঈশ্বৰৰ ৰূপ চিন্তা কৰক ঈশ্বৰৰ ৰূপ গুণৰ কথা এই ভাগৱত শাস্ত্ৰতে আছে অন্য কোনো কিতাপত নাই সেইটো কাৰণে ভাগৱত শাস্ত্ৰক আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে সি ভাগৱত শাস্ত্ৰ যদি শ্ৰৱণ কীৰ্তন কৰে আপোনাৰ তাত ঈশ্বৰৰ ৰূপটো কেনেকৈ ভিতৰলৈ আনিব লাগিব চব তত্ত্ব ইয়াতে দিয়া আছে দিয়াৰ লগে লগে আপোনালোকে সেই তত্ত্বলৈ ঈশ্বৰৰ নাম জপি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব লাগিব জ্বলে গ'লে আৰু ঘূৰি আহিব নালাগে নহ'লে বাৰে বাৰে এই সংসাৰত দুখ যন্ত্ৰণাময় জন্ম লৈ লৈ কুকুৰ মেকুৰী গাহৰি এইবিলাক সকলো জন্ম লৈ তাৰপাছত আমাৰ মানুহ জন্ম হ'ব 30 লক্ষ স্থাৱৰ জন্ম 9 লক্ষ কিমিকি 11 লক্ষ পক্ষী 30 লক্ষ পশু 4 লক্ষ বান্দৰ চিম্পাঞ্জিৰ দৰে জন্ম ল'ব লাগিব তাৰপাছতো মানুহৰ জন্ম আপুনি মানুহ জন্ম পালে ঈশ্বৰৰ মুক্তি নাপায় আমাৰ নিচিনা মানুহ এইখন পৃথিৱীতে এনেকুৱা কিছুমান এতিয়া আপোনালোকে এই হিষ্টৰিকেল জিঅ'গ্ৰাফি বা হেৰিয়াত চাবলৈ পাব এতিয়াও কাপোৰ পিন্ধা বহু অঘৰী মানুহ আছে যিবিলাকে ধনুকাৰ মাৰি এতিয়াও সেই জাতি জোং লৈ পিনে চিকাৰ কৰি কেঁচা কেঁচা মাংস খাই জীয়াই আছে সভ্যতাৰ পোহৰলৈ অহাই নাই কিন্তু আপোনালোকে ইমান এটা সভ্যতাৰ যুগলৈ আহিলে এই যুগত থাকিও যদি ধৰ্মশাস্ত্ৰমতে নচলোঁ পুনৰ আমি সেই জন্ম ল'ব লাগিব সেইকাৰণে ভাগৱত শাস্ত্ৰই সেই জ্ঞানবোৰ দিবৰ কাৰণেই গুৰুজনাই আমাৰ বাবে এৰি থৈ গৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত এই ভাগৱত শাস্ত্ৰ দেৱতাসকলে শুকদেৱে যেতিয়া ভাগৱত কৈ আছিলে তেতিয়া ক'বলৈ আৰম্ভ কৰি লওঁতে দেৱতাসকলে অমৃত কলহটো আনি শুকদেৱৰ আগত থৈ গৈছে সেই গুৰুজন আপুনি এই অমৃতৰ কলহৰ বিনিময়ত আমাক ভাগৱত শাস্ত্ৰখিনি দি দিয়ক আমি অমৃতৰ কলহ আপোনাক অৰ্পণ কৰিছোঁ তেতিয়া এই শুকদেৱে ক'লে এই ভাগৱত শাস্ত্ৰ যুগ যুগলে জীৱৰ কল্যাণৰ কাৰণে মই আগবঢ়াইছোঁ পৰিচিতকে সমস্ত জীৱৰ কল্যাণৰ কাৰণে আগবঢ়াইছোঁ কোনো দেৱতাৰ চলচাতুৰিত মই কথা শুনি চলচাতুৰি কথা শুনি মই এই বিনিময়ত মানে ভাগৱত তত্ত্ব দিব পাৰোঁ এনেকুৱা অমৃততকৈ কোটি কোটি গুণৰ ওপৰত ভাগৱত অমৃত কথা সেইকাৰণে এই ভাগৱত তত্ত্ব আমি শুনিব লাগিব শুনিলেহে কথা শুনিলেহে গৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাত যেনে ভকতিভাৱ কৃষ্ণৰ চৰণত ভক্তিভাৱ পায় ভক্তিভাৱ বাঢ়িলে এই ঘৰখনত আধ্যাত্মিক পৰিৱেশ দিব পাৰিব আপোনাৰ ল'ৰা ছোৱালী নাতি পুতি ওচৰ চুবুৰীয়াক যদি আপুনি জনা কথাখিনি ধৰ্ম কথাখিনি শিকায় তেওঁলোকো এই ঘৰলৈ আহি ঈশ্বৰৰ কথা শুনিব গাব আৰু ভাগৱতৰ এই 18,000 শ্লোকৰ ভিতৰত একো যদি গাব নোৱাৰিলোঁ এজনা শ্লোকৰ এধা আমাৰ কীৰ্তন শাস্ত্ৰত যে শ্লোক এজনা আছে শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ এইখন পাছৰ পৰা আপুনি যদি গাব নোৱাৰিলে কোনো কথা নাই সিমানখন গালেও আপুনি ভগৱন্তৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব কাৰণ এই 18,000 শ্লোকৰ ভিতৰত 18,859টা পংক্তি আছে ভাগৱতৰ অসমীয়া ভাগৱতৰ কিন্তু সংস্কৃত 18,000 শ্লোক আছিলে তাৰ ভিতৰত এই শ্লোকজনা ইমানেই মহত্ব আছে যাৰ কাৰণে মহাপুৰুষ শংকৰ গুৰুজনাই আনি কীৰ্তনৰ সাৰ সংগ কৰি কীৰ্তন শাস্ত্ৰ ৰচনা কৰিছে আৰু এই শ্লোকজনা গাইছিলে কুন্তি দেৱী এগৰাকী পৰম ভক্তা আছিল সমন্তত কৃষ্ণ ভতিজাই তথাপিতো কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যেতিয়া কৃষ্ণ এদিন কুন্তি দেৱীক কৈছিল তুমি মোৰ মাতৃ হোৱা পেহী হোৱা কাৰণ মই জন্ম হৈ মাতৃৰ স্তনপান কৰিবলৈও নাপালোঁ যিটো এটি শিশুৰ কাৰণে অত্যন্ত প্ৰয়োজন আছিল ইমান মোৰ ৰোগীয়া মই কংসৰ ঘৰত মোক পিতৃ মাতৃ নি নন্দ যশোদাৰ ঘৰত আহিলোঁ কিন্তু মাতৃ মৰমৰ পৰা বঞ্চিত কিন্তু যেতিয়াই মই অৰ্জুনৰ গুৰিলৈ যাওঁ তেতিয়া তুমি পেহী হিচাপে যিখন মৰম দিয়া সেই মৰমৰ
আচলত থাকি মই মাতৃৰ সেই নোপোৱা মৰমখিনি অনুভৱ কৰিব পাৰিছিলোঁ। আৰু তুমি মোক গোটেই জীৱনটোৱে মোৰ শ্ৰম চিন্তা কৰি আছা, মোক ভতিজা বুলি নহয়, ঈশ্বৰ বুলি চিনি পোৱা। তোমাৰ এই ভক্তিত দুষ্ট হৈ মই তোমাক এটা বৰ দিব বিচাৰিছোঁ, কি দিম কোৱা? এতিয়া কুন্তীদেৱে ক'লে, যদি তুমি জগতৰ ঈশ্বৰ হিচাপে বৰ দিব বিচাৰিছা, শপত খোৱা, মোক দিব লাগিব। কৃষ্ণই কৈছে, মই বিশ্বব্ৰহ্মাণ্ডগৰাকী, মই দিব নোৱাৰা কি বস্তু আছে? চকুৰ মচালে তোমাৰ আগত ৰাখি তুমি কোৱা। কিন্তু তেতিয়া সি কুন্তীদেৱে ক'লে, তুমি সত্য খোৱা। বোলে সত্য 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 খাই গৈছে, তোমাক যি লাগে তাকে। সেই কুন্তীদেৱীয়ে ক'লে যে পৃথিৱীত যিমান দুখ আছে সেই দুখখিনি মুক্তি। কৃষ্ণদেৱৰ সকলো বৈ গ'ল, কাৰণ ব্ৰহ্মাণ্ডত এনেকুৱা বৰ কোনো বিচৰা নাই। চবেই সুখ সমৃদ্ধি আহিছে, যশোধৰ্ম তেজশক্তি বিচাৰে, সুসন্তান বিচাৰে, অন্য ভোগবিলাকৰ বস্তু বিচাৰে, দুখ কোনেও কামনা নকৰে। কিন্তু এনেকুৱা এগৰাকী এই বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা এগৰাকী ভক্তা ওলাল, যিগৰাকীয়ে জীৱনত ঈশ্বৰৰ পৰা দুখ বিচাৰি কান্দি কান্দি ক'লে, এইটো বাক্য উঠাই লোৱা। এতিয়া কুন্তীদেৱে ক'লে, মই উঠাব নোৱাৰো, তুমি দিয়া। কৃষ্ণদেৱে সুধিলে, কিয় বিচাৰিলে এনেকুৱা সাংঘাতিক বৰ? তেতিয়া সি কৃষ্ণদেৱক ক'লে যে মই প্ৰতিটো কাৰণতে দুখৰ মাজতে জীৱনটো কটাইছোঁ, কি দুখৰ মাজত তোমাক পাইছোঁ। যেতিয়া মোৰ ল'ৰাকেইটা সৰু আছিল, কৌৰৱে হিংসা কৰি ভীমক বিষ খুৱাইছে, নদীত পেলাই দিলে। ভীমক মই বিচাৰি যোৱা নাই, তোমাৰ কাপোৰত তোমাৰ শ্ৰম চিন্তা কৰি তোমাৰ ওচৰত কান্দি কান্দি মই জনাইছিলোঁ যে মোৰ পুত্ৰটো ৰক্ষা কৰিবা। ভীমক তুমি বচাই দিলা। লা ঘৰত আমাক জ্বলাই দিলে সোমোৱাই, কিন্তু তুমি 5টা পুত্ৰকে মোকে ৰক্ষা কৰি দিলা। তাৰপিছত দ্ৰৌপদী ৰাজসভাত বস্ত্ৰহৰণ কৰিছে, সামাজিকভাৱে অপদস্থ কৰিছে। নিজৰ বোৱাৰীজনীক ইমান অপদস্থ কৰা দেখি মই কান্দি কান্দি তোমাৰ শ্ৰম চিন্তা কৰিলোঁ। তুমি মোৰ বোৱাৰীজনী মান ৰক্ষা কৰাৰ লগতে জগতৰ সমস্ত নাৰী মান মৰ্যাদা ৰক্ষা কৰিলা। তাৰপাছত তুমি যুদ্ধলৈ কৌৰৱৰ ইমান সৈন্যৰ মাজত মোৰ 5টা সৈন্য যুদ্ধ কৰিবলৈ আগবাঢ়িছে। মই যুদ্ধলৈ আগবঢ়াই মই কান্দি কান্দি তোমাৰ শ্ৰম চিন্তা কৰিলোঁ। তুমি কি কৰিলা? মোৰ 5টা সন্তানৰ নোমৰালৈ নলৈলা, কিন্তু কৌৰৱৰ পুত্ৰ সকলো নিধন হৈ গ'ল। ইমান দুখৰ মাজতো মোক বচাই ৰাখিছা যেতিয়া তুমি ধন্য, তুমি মোক এই বৰটো দিয়া যাতে দুখৰ মাজে তোমাক শ্ৰম চিন্তা কৰিব পাৰা। সেইকাৰণে নাৰী জাতিক শ্ৰেষ্ঠ ভকত হিচাপে মৰ্যাদা দিবৰ কাৰণে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অংশ শংকৰ গুৰুজনাই কীৰ্তন শাস্ত্ৰত কুন্তীদেৱীয়ে গোৱা সেই শ্লোকজনা ৰাখিছে। আৰু ভাগৱতৰ গোটেই 18,000 শ্লোকৰ ভিতৰত শ্ৰেষ্ঠ শ্লোক এইজনা। তাৰ যদি এই সকলেও গাব পাৰে তেতিয়াও মুক্তি লাভ কৰিব বুলি ভাগৱত শাস্ত্ৰই ঘোষণা কৰিছে। সেইকাৰণে আপোনাৰ হবে ভাগৱত শ্ৰদ্ধা ভক্তিৰে শ্ৰৱণ কৰিলেহে ইয়াৰ পৰা আপোনালোকে মুক্তি পৰা সম্ভৱ হ'ব। যদি অকণমান শুনি গুচি যায় বা ঘৰত কাম আছে বুলি সদায় কাম কৰি আছে, এদিন হয়তো এনেকুৱা সময় আহিব আমি সকলো কাম বন ঘৰ দুৱাৰ এৰি ঈশ্বৰৰ আহ্বান ক্ৰমে নিয়তি আহ্বান ক্ৰমে গুচি যাব লাগিব। তেতিয়া কোনো দয়া নাই, ক্ষমা নাই। ই যে সময়ৰ মূল্য অকণমান দীঘলীয়া হৈছে নেকি? ৰাখিছোঁ বাৰু। বিষয়টো কি হৈছে, এটা কাহিনীৰ দ্বাৰাই মই কৈ শেষ কৰি দিছোঁ যে ভাগৱত শ্ৰৱণৰ মহামহিমাৰ যোগেদি আপোনালোকৰ কল্যাণ হ'ব। অগস্ত্য ঋষিৰ আশ্ৰমত এজনী চৰাই বাঁহ আছিল। চৰাইজনী গৰ্ভত কণী কেইটামান আছিল। অগস্ত্য ঋষিয়ে যি ঈশ্বৰৰ নাম জপি থাকে বা হৰিধ্বনি কৰি থাকে বা ওংকাৰ ধ্বনি কৰি থাকে, এইবোৰ শুনি থাকে চৰাইজনী। এই শুনাৰ ফলত সেই চৰাইজনী গৰ্ভত থকা পোৱালি কণীকেইটাও ঈশ্বৰৰ নাম শুনোতে শুনোতে চৈতন্য শক্তি লাভ কৰিছে। কুৰুক্ষেত্ৰত যুদ্ধ চলি থকাৰ অৱস্থাত যেতিয়া যুদ্ধ চলি থকা অৱস্থাত চৰাই চিৰিকটিবিলাকে খাবলৈ একো পোৱা নাই, বিভিন্ন অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ বিভিন্ন অস্ত্ৰ আকাশলৈ যাই পৰিছে, চৰাই চৰিবলৈ যাব পৰা নাই। এই চৰাইজনীয়ে ভোকত কাতৰ হৈ উৰি যাওঁতে অৰ্জুন আৰু ভগৱতৰ মাজত যেতিয়া যুদ্ধ হৈ আছে, সেই যুদ্ধত কাঁড় লাগি চৰাইজনী তলত মাটিত পৰিল। পৰাৰ লগে লগে জানজনাত কাতৰ হৈ কেঁকাই থাকোঁতে কেনেবাকৈ সেই কণীকেইটা ভূমিষ্ঠ হ'ল। ভূমিষ্ঠ হোৱাৰ লগতে সেই কণীকেইটা ভূমিষ্ঠ হোৱাৰ পাছত চৰাইজনী মৰি গ'ল। ঈশ্বৰৰ নাম শুনাৰ মহামহিমাটো চাওক। আপোনালোকে যে শুনিবলৈ আহিছে, ইয়াৰ মহিমা কি কি হ'বগৈ পাৰে সেইটো শুনি লওক।
ঈশ্বৰৰ নামৰ মহামহিমাৰ যোগেদি সেই কণীকেইটা চৈতন্য শক্তি লাগি আছে, যাৰ ফলত যুদ্ধ হৈ গ'ল। সেই ভগদত্তৰ হাতীটো ডিঙিত থকা ঘণ্টাটো আহি সেই কণীকেইটাৰ ওপৰত এনেকৈ পৰিছে। বিভিন্ন যোদ্ধাই যুদ্ধ কৰি আছে যদি কণীকেইটা ক'তো কাৰো ঘোঁৰা হাতী গছকত বা পদাতিক ৰথৰ চকাৰ গছকত ভাগি পোৱা নাই, ৰাখি থৈ ঈশ্বৰে এনেকৈ ঘণ্টাটোৱে বালিত এনেকৈ হেঁচনাই ধৰিলে। যুদ্ধ শেষ হ'ল, লাখ লাখ মানুহ তাত নিধন হ'ল, কত মানে ব্যক্তি সন্তানৰ মানে পিতৃহাৰা হ'ল, কোনোবাই স্বামী হাৰা হ'ল, এটা সাংঘাতিক পৰিৱেশ। সেই শ্মশান সদৃশ কুৰুক্ষেত্ৰ ভূমিৰ ওপৰেদি এদিন জৈমিনী ঋষিয়ে তেওঁ শিষ্যসকলক লৈ গৈ আছিল। যাওঁতে সেই নিজান ঠাইত তাত কোনো দেওমণি নাই, ৰাম কৃষ্ণ এনেকৈ ধ্বনি গৈ আহি আছে। তেতিয়া সেই হেৰিয়ে জৈমিনী ঋষিয়ে ক'লে যে ইয়াত ক'ৰবাত নিশ্চয় জীৱ আছে, তোমালোকে ভালকৈ চোৱা। বহু সন্ধান কৰাৰ পাছত শিষ্যসকলে দেখিলে ঘণ্টাটোৰ তলৰ পৰা দুটি চৰাই পোৱালি আছে, যিকেইটাই ৰাম কৃষ্ণ সিহঁতি চৰাই মাত নাজানে, ৰাম কৃষ্ণহে মাতিছে। এতিয়া জৈমিনী মুনিয়ে ধ্যানৰ যোগেদি গম পালে যে এই মানে পোৱালিকেইটাই পূৰ্বতে অগস্ত্য ঋষি আশ্ৰমৰ কাষত বাঁহত থাকোঁতে মাকৰ গৰ্ভত থাকোঁতে ঈশ্বৰৰ কথা শুনি আছিল, যাৰ কাৰণে এতিয়া জন্ম হৈ এতিয়া ঈশ্বৰৰ নাম লৈছে। লগে লগেই সেই পোৱালিকেইটি লৈ গ'ল আশ্ৰমত ৰাখিলে। কিছুদিনৰ পাছত চৰাই যিমান বয়স পায় সিমান বয়স পোৱাৰ পাছত সেই জীৱন্ত অৱস্থাটো জৈমিনী ঋষি আশ্ৰমত ঈশ্বৰৰ নাম কীৰ্তন শুনিলে। জীৱনটো ত্যাগ কৰাৰ পাছতেই বৈকুণ্ঠত প্ৰৱেশ কৰিলে। চৰাই জন্ম লোৱাৰ পাছত 30 লক্ষ স্থাৱৰ জন্ম, 9 লক্ষ কিমিকি 11 লক্ষ বাৰ পক্ষী জন্ম ল'ব লাগিব। তাৰ পাছত 30 লক্ষ পশুৰ জন্ম ল'ব লাগিব। তাৰ পাছত 4 লক্ষ বান্দৰৰ জন্ম, মানে বান্দৰ বা চিম্পাঞ্জী মানুহৰ শাৰীৰিক অৱয়ব। তেনেহ'লে সেই চৰাইকেইটা ইমানেই ধন্য জীৱন যে সেই জন্মতে লগে লগে গৈ বৈকুণ্ঠত প্ৰৱেশ কৰিলে। পাছৰ আৰু পশু বা অন্যান্য জন্ম ল'বলগীয়া নহ'ল। সেইকাৰণে আপোনালোকৰ এই শ্ৰৱণৰ মহামহিমাৰ যোগেদি এদিন ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব, যদি ভাগৱত একান্ত চিত্তে কায়বাক্যৰে শ্ৰৱণ কৰে। ভাগৱত এনেকুৱা এখন শাস্ত্ৰ, আপুনি 7 দিন 7 ৰাতি যদি অন্যমনস্কভাৱে শুনে তাত একো ফল নহয়। গোটেই পঢ়ি শেষ কৰি দিলে কোনো কথা নাই। পঢ়াকেইজনেও গোটেইখিনি তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰে, শুনাসকলেও যদি অন্যমনস্ক হৈ থাকে হেৰি কৰিব নোৱাৰে। পঢ়াই পঢ়ি যাব, শুনাই অন্যমনস্ক খাই বৈ লাগে ঘৰলৈ গুচি যাব। কিন্তু ইয়াৰ যদি এটা কথাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে আপুনি জানে। আমি অখণ্ড ভাগৰ বহুত সৰু জড়িত, বহু অখণ্ড ভাগৰ 7 দিনীয়া অনুষ্ঠান কিমান কৰিলে ঠিকনা নাই। কিন্তু ৰাতি 10 বজাৰ পাছত কোনো মানুহ নাথাকে, ফুৰিলে কোনো ক'ব নোৱাৰে কি ঘটি গ'ল কি হৈ গ'ল, মুঠতে পঢ়ি যোৱাহে হ'ল। সেইকাৰণে অকণমান মন দি শুনিব, যিকণ পঢ়ে তাৰ পৰা কিবা এটা গ্ৰহণ কৰিলে চাব। নহ'লে আপোনাৰ এনেকুৱা হ'ব, আপোনাৰ চিত্ৰৰ ৰূপলৈ লিখি আছে, আমাৰ প্ৰত্যেকটো জীৱনৰ দিনপঞ্জীত লিখি আছে। আজিৰ দিনটোত যদি কোনোবা এজন ব্যক্তি বোলে নামঘৰলৈ আহিলে অকল জলপান খালে, চাহ খালে, গুচি গ'ল, সেইটোৱে যদি হ'ল আৰু সেৱা ভাগ কৰিলে গুচি গ'লে, একো বোলে ভাল কথা নিশিকিলে, ঈশ্বৰৰ কথা নুশুনিলে, সেই তালিকাখনত সেই কথাটো উঠিলে। যেতিয়া মৃত্যুৰ পাছত নৰক যান্ত্ৰণা হোৱাৰ আগত বিচাৰৰ সেই ফাইলবিলাক খুলিব, তেতিয়া ওলাই গ'ল। সেইটো কাৰণে এটা দিনৰ মহামূল্য সময় আপোনালোকৰ সৎপ্ৰয়োগ কৰক। এটা কথাৰ ঈশ্বৰৰ নাম শুনাৰ লগে লগে বা গোৱাৰ লগে লগে আপোনালোকৰ জীৱন ধন্য হৈ যাব। এই জীৱনটোৰ কিমানকণ সময় ঈশ্বৰৰ নামত অৰ্পণ কৰিলে সেইটো তাত লিপিবদ্ধ হৈ গ'ল বা হৈ যাব। সেইকাৰণে অতি যত্নেৰে ঈশ্বৰৰ চৰণ সেৱা কৰক, ঈশ্বৰৰ কথা শুনক, শ্ৰৱণৰ মহামহিমাৰ যোগেদি আপোনালোকৰ জীৱন ধন্য হৈ যাব। এইবিলাক কথা কৈ শেষ নহয়, সময়ো আহিছে। যিহেতু এটি সন্ধ্যা আৰতিৰ সময়, এই সময়তে ভাগৱত খুলিলে ভাল হ'ব বুলি ভাবিছোঁ। যিমান কথা ক'বলৈ আছে সিমান কথা আপোনালোকক শুনিবলৈও আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই মংগলময় অনুষ্ঠান ভাগি ইমানতে শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰি আমাৰ পাঠ আচাৰ্যসকলক অনুৰোধ জনাইছোঁ ভাগৱত মংগলময় ধ্বনিয়ে আৰম্ভ কৰিবলৈ। আৰু অজানিতে আমাৰ কিবা যদি ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰিব। আৰু আমি আকস্মিক দায়িত্বভাগ গ্ৰহণ কৰা যিজন ব্যক্তিৰ দায়িত্ব আছে তেখেত আহি নোপোৱাতে আমি এই দায়িত্বভাগ গ্ৰহণ কৰিলোঁ। অজানিতে হৈ যে হতভস্ৰ পৰা ক্ষমা কৰিব। আৰু আমিও আপোনালোকৰ ডাক্তৰ দাস কিংকৰ আমাকো এক কণিকা কাহিনী মাৰি প্ৰদান কৰিব, যাতে
অনাগত দিনবিলাকত মহাপুৰুষ পবিত্ৰ গুণনাম প্ৰচাৰ প্ৰকাৰ কৰি সমস্ত জীৱৰ কল্যাণ আনিব পাৰোঁ কৃষ্ণ